গুড মৰ্ণিং। ভাবিলোঁ আহিয়ে আপোনালোকৰ কমেণ্ট এটা ৰিপ্লাই দি দিওঁ বুলি। আৰু কি হয়, অহাৰ লগে লগে নবনালে অলপ দেৰি যদি ৰৈ দিওঁ, এলাহ লাগে। এলাহ নহয়, ভাগৰ লাগি আহে। ভাগৰ লগাৰ লগে লগে বনাবলৈ মন নাযায়। গতিকে ভাবিলোঁ আহিলোঁ, আহি মেলি আপোনালোকৰ এটা কমেণ্ট পাইছোঁ, সেই কমেণ্টটোৰ ৰিপ্লাইটো দি দিওঁ বুলি। আৰু কমেণ্টটো ইয়াত দিয়ে দিছোঁ যে সুধিছে যে কণ্টেক্ট এক্সটেনশ্যন হয় নাই দাদা বুলি। আমাৰ আগৰ ৰিগবিলাক 3+1 এনেকৈ হয়, 4 বছৰ হয়। আৰু এক্সটেনশ্যন যদি হ'বলৈ হয় ৰিগৰ কণ্ডিশ্যন আৰু ৰিগৰ পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰি এক্সটেনশ্যন হয়। গতিকে ৰিগটোৱে কেনেকুৱা ধৰণৰ কাম কৰিছে আৰু ৰিগটোৰ মেকানিকেল হওক, ইলেক্ট্ৰিকেল, মানে কণ্ডিশ্যন ভাল হৈ আছে নে বেয়া হৈ আছে তাৰ ওপৰত ডিপেণ্ড কৰিয়ে এক্সটেনশ্যন দিয়ে আৰু এক্সটেনশ্যন হয়। প্ৰায়বিলাক ৰিগৰ এবছৰ নহ'লে 2 বছৰ হ'লেও এক্সটেনশ্যন হয়। আৰু আজিকালি কিছুমান ৰিগ শুনিছোঁ 7 বছৰৰ কাৰণে। আৰু 7 বছৰ বুলি নহয়, কিছুমান যদি ভালকৈ চলি থাকে, ভালকৈ পাৰফৰ্মেঞ্চ দিয়ে, তেতিয়াহ'লে কণ্ট্ৰেক্ট পায়ে থাকে। মই যিটোত আগতে কৰি আছিলোঁ 14 চনৰ পৰা এতিয়ালৈকে চলি আছে। কিমান চন হ'ল ভাবিছোঁ, মাজতে মেইনটেনেঞ্চ এইবিলাক থাকে আৰু। গতিকে এক্সটেনশ্যন হয় তাত কণ্টেক্টৰ আমাৰ যিবিলাক প্ৰাইভেট ৰিগ থাকে। তো বুজি পালে? যদি ইয়াত কিবা ডাউট আছে কমেণ্ট কৰিব পাৰে, প্ৰশ্ন কৰিব পাৰে, ভিডিঅ' বনাই দিম। জয় অসম।